পুলিচে যদি ৱাৰেণ্ট লৈ আহি আপোনাক কয় আপোনাৰ মোবাইলটো আনলক কৰিবলৈ, কিন্তু এনেকুৱা এটা উপায় আছে আপোনাৰ মোবাইলটো আনলক কৰিলেও আপোনাৰ ইভিডেন্স সৰি কেতিয়াও নাপায়। হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিক আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। সৰ্বপ্ৰথমে এই ভিডিঅ'টো আপুনি ছেভ কৰি ৰাখক, কাৰণ কাৰ কেতিয়া দৰকাৰত আহিব কোনেও ক'ব নোৱাৰে। সাধাৰণতে আমি মোবাইলটো লক কৰোঁ পাছৱৰ্ড দি পেলাই, ফিংগাৰপ্ৰিণ্ট দি পেলাই বা পেটাৰ্ণ দি পেলাই, ফেচ লক দি পেলাই। আৰু আমি সকলোৱে গম পাওঁ যদি এই চাৰিটা লকৰ ভিতৰত যিকোনো এটা লক লগাই দিওঁ তেতিয়াহ'লে আমাৰ মোবাইল ফোনটো আনডাউটেডলি লক হৈ থাকিব। কিন্তু আপুনি জানেনে আইনৰ চকুত এই চাৰিওটা লক কমপ্লিটলি বেলেগ বেলেগ। ধৰি লওক পুলিচে আপোনাক কৈছে যে আপোনাৰ মোবাইলটো আনলক কৰিব লাগে আৰু আপোনাৰ মোবাইলটো ফেচ লক বা ফিংগাৰপ্ৰিণ্ট লগোৱা আছে, আৰু তেতিয়াই আপুনি ফেচ লক দি পেলাই আপোনাৰ মোবাইলটো আনলক কৰিছে বা ফিংগাৰপ্ৰিণ্ট দি পেলাই আপোনাৰ মোবাইলটো আনলক কৰিছে। আৰু তেনেকুৱা মুহূৰ্ততেই পুলিচে আপোনাৰ ইভিডেন্সখিনি নাইকিয়া কৰিব পাৰে যেতিয়া আপুনি আপোনাৰ মোবাইলটো আনলক কৰি দি দিয়ে। কিন্তু কথাটো হৈছে যদি আপোনাৰ মোবাইলটো পাছৱৰ্ড বা পিন লক কৰা থাকে তেতিয়াহ'লে যদি আপোনাকো কোৱা হয় যে আপোনাৰ মোবাইলটো আনলক কৰিবলৈ, আপুনিও আপোনাৰ মোবাইলটো যদি আনলক কৰিব নিবিচাৰে তেতিয়াহ'লে পুলিচে আপোনাক যিমানেই ফ'ৰ্চ নকৰক কিয় আপোনাৰ পাছৱৰ্ড বা পেটাৰ্ণটো লৈ ল'ব নোৱাৰে। চাবলৈ গ'লে চাৰিটা লক মানে আমাৰ ফোনটো কমপ্লিটলি ছেফ আছে, মানে লক হৈ আছে, কিন্তু আইনৰ চকুত কমপ্লিটলি বেলেগ বেলেগ হয়। আপুনি এটা কথা মনত ৰাখিব যে আপোনাৰ ফেচ লক বা ফিংগাৰপ্ৰিণ্টটো হৈছে আপোনাৰ ফিজিকেল আইডেণ্টিটি, আৰু পুলিচে যদি আপোনাক এই ফিজিকেল আইডেণ্টিটিটো বিচাৰে তেতিয়াহ'লে আপুনিও দিবলৈ বাধ্য থাকিব। তাৰ পৰিৱৰ্তে যদি আপোনাৰ পাছৱৰ্ড বা পিন লক লগোৱা থাকে তেতিয়াহ'লে সেইটো ডিপেণ্ড কৰিব আপোনাৰ মাইণ্ডৰ ওপৰত বা আপোনাৰ মেণ্টেলৰ ওপৰত। আপোনাৰ এই পিন কোড বা পাছৱৰ্ডটো হৈছে আপোনাৰ মেণ্টেল নলেজ, আপোনাৰ মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি তেনেকুৱা মুহূৰ্তত বা যদি তেনেকুৱা পৰিস্থিতিত আপুনি সেই পিন লক বা পাছৱৰ্ডটো মনত পেলাব নোৱাৰে তেতিয়াহ'লে আপুনি যিমানেই পুলিচে আপোনাক ফ'ৰ্চ নকৰক কিয় কেতিয়াও আপোনাৰ পৰা সেই পাছৱৰ্ড বা পিন লকটো ল'ব নোৱাৰে। আৰ্টিকল 23 অফ সাবক্লজ 3 স্পষ্ট উল্লেখ আছে আপুনি সেল্ফ ইনক্ৰিমিনেশ্যনৰ কাৰণে বাধ্য নহয়। আপুনি যদি পুলিচক আপোনাৰ পাছৱৰ্ডটো দিব বিচৰা নাই তেতিয়াহ'লে পুলিচেও আপোনাক কেতিয়াও বাধ্য কৰিব নোৱাৰে, কাৰণ এই পাছৱৰ্ড বা পিন কোডটো আপোনাৰ মেণ্টেলৰ ওপৰত ডিপেণ্ড কৰে। এনেকুৱা পৰিস্থিতিতে আপুনি দিবলৈ সাজু আছে নে নাই তাৰে ওপৰত ডিপেণ্ড কৰে।